Hello students, welcome to our channel Eco Knowledge. আজি লৈছো SS ফার্স্ট ইয়ার আৰু সেকেন্ড ইয়াৰৰ এটা ইম্পৰ্টেন্ট আপডেট বা নটিফিকেশন এটো ওলাইছে আসাম স্টেট স্কুল এডুকেশন বোর্ড ডিভিজন 2 বামুনি মৈদাম গুৱাহাটীৰ পৰা ওলাইছে। যদি এই নটিফিকেশনটোত কি আছে সম্পূৰ্ণকৈ আলোচনা কৰিম, গতিকে তোমালোকে ভিডিওটো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই যাবা। ইয়াত দিয়া আছে ফাৰ্ষ্টৰ পৰা অলপ চাই যোৱা। Summing up all content of the earlier notification letter by number, এইটো নাম্বাৰ কিটা ক'ব নালাগে, গতিকে মই কি আছে হেগেটা কৈ যাম। ইয়াত কৈছে the regarding holding of the district level internal examination SS first year and second year, the DLIEC of each district is advised to follow the following tentative schedule for the session 2026 to 2027. ইয়াত কোৱা হৈছে যে ইয়াত যিবিলাক পৰীক্ষা হ'ব ডিস্ট্ৰিক্ট ওয়াইজ বা গোটেই অসমত যিবিলাক পৰীক্ষা হ'ব ফাৰ্স্ট ইয়াৰ আৰু সেকেন্ড ইয়াৰৰ, এইটো কি হ'ব ক্লাছ 11 আৰু 12 যিবিলাক পৰীক্ষা হ'ব, ইউনিট টেষ্ট হওক, হাফ ইয়াৰলি হওক আৰু ডিস্ট্রিক্ট প্রি ফাইনাল এক্সামিনেশন হওক, সেই ডিস্ট্রিক্ট যদি হয় নগাঁও টু নগাঁও, ধুবুৰী টু ধুবুৰী, এনেকুৱা ডিস্ট্রিক্ট ওয়াইজ কুৱেশ্যন পেপাৰ ডিস্ট্রিক্টে কন্ট্রোল কৰিব। আৰু ফাইনেলটো এবাৰ আসাম বোৰ্ডে আসামে নিয়ন্ত্ৰণ কৰিব। তাৰপিছত আছে চাইজোৱা ফাৰ্স্ট ইয়াৰ ক্লাছ 11 মান্থ ইয়াৰ্স নেম অফ দ্য এক্সামিনেশন এণ্ড মাৰ্ক। অথবা আগষ্ট 2026 ফাৰ্স্ট ইউনিট টেষ্ট হ'ব 25 মাৰ্কৰ, 25 মাৰ্কৰ প্ৰথম গুড পৰীক্ষা হ'ব। তাৰপিছত আছে নৱেম্বৰ 2026 হাফ ইয়াৰলি 50 মাৰ্কস, আৰু নৱেম্বৰত হ'ব হাফ ইয়াৰলি এক্সাম 50 মাৰ্ক, অৰ্থাৎ 50 নম্বৰৰ হ'ব। তাৰপিছত আছে জানুৱাৰী 2027 ইউনিট টেষ্ট 2 25 মাৰ্ক। ইয়াত কৈছে যে জানুৱাৰী মাহত হ'ব সেকেন্ড ইউনিট টেষ্ট ক্লাছ 11ৰ, সেকেন্ড ইউনিট টেষ্ট 25 মাৰ্কৰ হ'ব। তাৰপাছত আছে মাৰ্চ 2027 এনুৱেল এক্সামিনেশন বিফোৰ 31st মাৰ্চ 2027 100 মাৰ্ক। আৰু 100 মাৰ্কৰ পৰীক্ষা হ'ব। এটো তোমালোকৰ কি হ'ব ফাইনেল এক্সামিনেশন হ'ব, এসএস ফাৰ্স্ট ইয়াৰ ফাইনেল এক্সামিনেশন হ'ব 31 মাৰ্চৰ আগত শেষ হৈ যাব। গতিকে তাৰ পিছতো চাই যোৱা, তাৰ পিছতো দিয়া আছে যে এসএস সেকেন্ড ইয়াৰ এক্সামিনেশন ক্লাছ 12, এটো আছে জুন 2026 ইউনিট টেষ্ট 1 to 25 মাৰ্ক। আৰু জুন মাহত হ'ব তোমালোকৰ ফাৰ্স্ট ইউনিট টেষ্ট 25 মাৰ্কৰ। তাৰপিছত আছে সেপ্টেম্বৰ 2026, এটো হ'ব হাফ ইয়াৰলি 50 মাৰ্ক। তোমালোকৰ হাফ ইয়াৰলি এক্সাম হ'ব সেপ্টেম্বৰ মাহত 50 নম্বৰৰ। অক্টোবৰ ইউনিট টেষ্ট সেকেন্ড 25 মাৰ্ক। অক্টোবৰ মাহত হ'ব 25 নম্বৰৰ তোমালোকৰ দ্বিতীয়খন গুড পৰীক্ষা বা টেষ্ট পৰীক্ষা। তাৰপিছত আছে ডিসেম্বৰ 2026 ৰিভিশনাৰী টেষ্ট, only theory examination will be held, total mark of each subject will be as per the syllabus of SS final examination। আৰু এসএসৰ ফাইনেল এক্সামিনেশনৰ সিলেবাস অনুসৰি তোমালোকৰ ৰিভিজনাৰী টেষ্ট বা প্ৰি ফাইনেল এক্সামিনেশন হ'ব ডিসেম্বৰ মাহত, আৰু তোমালোকৰ ফাইনেল এক্সামিনেশন হ'ব ফেব্ৰুৱাৰী টু মাৰ্চ, এই দুটা মাহৰ ভিতৰত এসএস ফাইনেল এক্সামিনেশন 2027 অনুষ্ঠিত হ'ব। 100 মাৰ্কৰ হ'ব এটো। আৰু যিবিলাক সাবজেক্টত প্ৰেক্টিকেল আছে সেইবিলাকত প্ৰেক্টিকেল থাকিব। যেনেকৈ জিওগ্ৰাফি সাবজেক্টত 70 মাৰ্ক থিওৰি হয় 70 মাৰ্ক, আৰু 30 মাৰ্ক প্ৰেক্টিকেল, আৰু পলিটিকেল সায়েন্স 20 মাৰ্ক প্ৰেক্টিকেল, 80 মাৰ্ক থিওৰি পেপাৰ, এনেকুৱা হ'ব। আৰু তাৰ পিছত কেইটামান গাইডলাইন দিয়া আছে, গাইডলাইন কেইটা তোমালোকে নিজে নিজে চাই যোৱা। গাইডলাইন কেইটা চাই যোৱা। all unit test, এক নম্বৰ 2 all unit test, half yearly revisionary test, annual examination of first year and second year as the case may be conducted all the higher secondary education, higher secondary and senior secondary school under the jurisdiction of ASEP division 2 mandatorily। ইয়াত কোৱা হৈছে যে ইয়াত ডিস্ট্রিক্ট বোৰ্ডেহে ইয়াত নিয়ন্ত্ৰণ কৰিব বুলি কৈছে। ইউনিট টেষ্ট ক্লাছ 11 আৰু 12ৰ যিবিলাক ইউনিট টেষ্ট পৰীক্ষা বা তোমালোকৰ প্ৰি ফাইনাল পৰীক্ষা এইকেইটা নিয়ন্ত্ৰণ কৰিব। 2 নম্বৰটো ইমান ইম্পৰ্টেন্ট নহয়, 3 নম্বৰটো অলপ চোৱা। however half yearly SS first and second year revisionary test SS second year and annual examination SS first year are also mandatory for college and universities। তাৰ পিছৰ কেইটা চাই যোৱা, কিছুমান পইণ্ট ইম্পৰ্টেন্ট হয়, গতিকে চাই যোৱা। আৰু কিছুমানৰ ডাউট থাকিব পাৰে যে এইটো ফেক নটিফিকেশন হয় নেকি, কিন্তু নহয়। ইয়াত চাই যোৱা, ইয়াত সাইন আছে, সাইনটো চাই যোৱা। আৰু ইয়াত কিছুমান এটো চাই যোৱা, সেক্ৰেটাৰী আসাম স্কুল এডুকেশন বোৰ্ড ডিভিজন 2 বামুনি মৈদাম গুৱাহাটী, গতিকে এইটো ফেক নহয়, গতিকে এইটো তোমালোকে চাই যোৱা।
আৰু এটা কথা কওঁ, যিসকলে এইটো চেনেলত নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'বিলাক তোমাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা।